সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। শিৱসাগৰ জয়সাগৰ পুৰণি পুখুৰীত দম্পতীক পানী মৰাৰ চেষ্টা, দাৰ ঘাপত গুৰুতৰভাৱে আহত দেৱ কুমাৰ দাস, পত্নী অনামিকা দাস। তিতাবৰৰ ৰজাবাহত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল দিগন্ত বৰা নামৰ ব্যক্তিজনৰ বাসগৃহ। আগ্ৰাত ভয়ংকৰ বিমান দুৰ্ঘটনাত ভূপতিত বায়ু সেনাৰ যুঁজাৰু বিমান MiG-29 দুৰ্ঘটনাৰ পাছতে দপদপাই জ্বলিল বিমানখন। IPL 2025-24 আৰু 25 নৱেম্বৰত হ'ব IPLৰ মেগা নিলাম। যোৰহাটত গৌৰৱ গগৈ জিকিছে, সন্মিলিত মৰ্চাৰ প্ৰচেষ্টাত বিহালীত এই মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ। 13 নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ 5 সমষ্টিৰ উপ নিৰ্বাচন, ধৰ্ম নিৰপেক্ষ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ। উত্তৰাখণ্ডৰ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 36 জনলৈ বৃদ্ধি। উত্তৰাখণ্ডৰ আলমোড়াৰ মাৰ্চলাত সংঘটিত হয় এই দুৰ্ঘটনাটো। বিশিষ্ট বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ গকুল চন্দ্ৰ গোস্বামীৰ দেহাৱসান। 85 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনৰ পূৰ্বে শ্বেয়াৰ বজাৰত পতন, চেনচেক্স 1000 পইণ্টতকৈও অধিক নিম্নগামী। কানাডাত পুনৰ হিন্দুৰ মন্দিৰত খালিস্তানীৰ আক্ৰমণ, মন্দিৰত খালিস্তানী সমৰ্থকৰ গুণ্ডাগিৰি, লাঠিৰে প্ৰহাৰ কৰিলে একাংশ ভক্তক। এনেধৰণৰ দেশ বিদেশৰ খবৰৰ বাবে চাই থাকক সুহানা লাইভ।